অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত আমি আপোনালোকলৈ লৈ আহিছোঁ অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁ কৈছে যে ৰাজ্যৰ ৩৫ লাখ মহিলাক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। বৰ্তমান ১৯ লাখ মহিলাইহে লাভ কৰি আছে অৰুণোদয় আঁচনিৰ ধন। লগতে তেওঁ কয় যে আগন্তুক দুমাহত মুঠ ২৬ লাখ মহিলাই লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ ধন। নৱবৰ্ষত অৰুণোদয়ৰ পৰিসৰ বৃদ্ধি লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। পুনৰ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব ২৬ লাখ মহিলাৰ। বৰ্তমান অসমত মাত্ৰ ১৯ লাখ মহিলাইহে লাভ কৰিছে অৰুণোদয়ৰ ধন। গতিকে ২-৩ মাহৰ ভিতৰত লাভ কৰিব আৰু ২৬ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।